সো ইয়াৰে আগত স্বৰ বিজ্ঞানৰ এটা সেশন এটা আমি অলৰেডি ৰেকি হিলিং আছামৰ ষ্টুডেণ্টৰ লগত এবাৰ কৰিছিলোঁ। আই থিংক এৰাউণ্ড 15-20 ডেজ হৈ গ'ল চাগে। তাৰে কিবা ফিডবেক কোনোবা যোনে ইউজ কৰিছিলে? ইভিনিং ছাৰ। গুড ইভিনিং। হেণ্ড ৰেজ কৰি দিব পাৰে, মই আনমিউট কৰি দিম। যে ইউজ কৰি চালোঁ, একো ৰিজাল্ট পোৱা নাই, ইউজ কৰি চালোঁ, ৰিজাল্ট পাইছোঁ, তেনেকুৱা। হয়, জোনালী বাইদেউ। ছাৰ হয়, আপোনাৰ ভইচটো ব্ৰেক হৈ আহিছে। আপুনি যিটো উইচ ভাঙিবলৈ দিছিলে হুম 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 সেইটোতো মই প্ৰায় কৰোঁ, মানে প্ৰায় ডেইলি কৰোঁ। সদায় যেতিয়া ৰাতিপুৱা মেডিটেশ্যন কৰা হোৱাৰ পিছতে সেইটো কাম ষ্টাৰ্ট কৰি দিওঁ হুম হুম আৰু বহুত ধুনীয়া ৰিজাল্ট, আৰু যেনেকৈ বিচাৰিছোঁ তেনেকেই পাই আছোঁ ছাৰ। বহুত Okay. ধুনীয়া। আৰু শুই উঠিয়ে যিটো স্বৰ খোল খাই থাকে সেইটো স্বৰ মতে মই বিচনাৰ পৰা নামো, আৰু হুম গাড়ী ষ্টাৰ্ট দিলেও, ঘৰৰ পৰা ওলালেও, দোকানত গ'লেও, য'তেই যাওঁ তাতে সেইটো ইউজ কৰি আহিছোঁ। বহুত ধুনীয়া ৰিজাল্ট ছাৰ। অ'কে, ঠিক আছে, বঢ়িয়া। থেংক ইউ ছাৰ। হয়, দেৱেন দা। গুড ইভিনিং ছাৰ। গুড ইভিনিং। ছাৰ ইউজ কৰি আছোঁ, ৰিজাল্টটো ভাল বুলিয়ে ক'ব লাগিব। বহুতবিলাক বস্তু মানে ধৰক ব্লকেজবিলাক খুলিছে নিচিনা লাগিছে, মানে লাহে লাহে পজিটিভিটিবিলাক বাঢ়িছে আৰু ছাৰ। তাকে কামবিলাকো হোৱা যেন লাগিছে লাহে লাহে আৰু। অ'কে, বঢ়িয়া। হয় হয়, শংকৰ দা। ছাৰ গুড ইভিনিং। গুড ইভিনিং। ছাৰ এইটো কৰাৰ পিছত ছাৰ হেৰিটো কেছ ফ্ল'টো ছাৰ হৈ আছে বা বাঢ়িছে ছাৰ, আৰু আপুনি যিখিনি ধৰক ৰাতিপুৱা মানে হেৰিৰ পৰা উঠাৰ পৰা যিখিনি কৰিব দিছে সেইখিনিতো আমি কৰি আছো, প্লাছ এই চাকিৰ যিটো কথা কৈছিলে ছাৰ, এইটো হেৰিটো এক্সপেৰিমেণ্ট ব্ৰেথিং কৰিছে নেকি? টেকনিকটো। হয়। হয় ছাৰ, এইটো কি টেকনিকটো ডিফাৰেঞ্চ ভাল পাইছে? লাগিছে ছাৰ। হয় ছাৰ, ডিফাৰেঞ্চ কি চৰি পাইছে ছাৰ। আগতে আৰু এতিয়া, মানে চাকি জ্বলোৱাৰ সেই টেকনিকটো ইউজ কৰিবি? বহুত বেলেগ ছাৰ, মানে বহুতে মানে সেইটো মানে কল্পনা মানে বুজাব নোৱাৰা এটা অনুভৱ ছাৰ। আচ্ছা। মানে ধৰক আগতে আমি আগতেও পাইছিলো, সেইটো মই মানে সেয়া কৰিলে ভুল হ'ব সেইটো কোৱাটো ঈশ্বৰৰ, কিন্তু এতিয়া ছাৰ মানে কি ধৰক কুইক হয় আৰু সেইটোৱে কথা। আগতে ধৰক অলপ ডিলে হৈছিলে, এতিয়া কিন্তু কুইক হৈ যায় বস্তুবিলাক, বেছি দিন নালাগে তাৰমানে। সেইটো আমি পাই আছো ছাৰ। থেংক ইউ ছ' মাছ ছাৰ, থেংক ইউ। ৱেলকাম। প্ৰণীতা বাইদেউ। হয় ছাৰ, হেৰি মৰ্ণিঙৰ পৰাই ছাৰ কৰি আছো, মোৰ কাষ্টমাৰ বাঢ়িছে ছাৰ, ভালে ৰিজাল্ট পাই আছো। আৰু নতুন এটা মানে কিবা এটা ট্ৰেইনিং কৰি আছো ছাৰ, ভালে ছাৰ, বহুত ভাল। বঢ়িয়া বঢ়িয়া। থেংক ইউ ছাৰ। জোনালী বাইদেউ। হয় ছাৰ, মই ৰাতিপুৱা শুই উঠি সেইটো কৰি আছো, আৰু প্লাছ আপুনি যে কৈছিলে মানে চন্দ্ৰনাৰী খোল খাই থাকিলে কোনোবা কিবা এটা ক'লে শুনে, সেইটো মই এপ্লাই কৰি চাইছিলো ছাৰ, মিলিছে মোৰ, ভাল লাগিছে ছাৰ। আৰু ৰাতিপুৱাটোতো মই ডেইলি কৰি আছো ছাৰ। থেংক ইউ ছাৰ। হয়, জোনালী বাইদেউ। ছাৰ আৰু এটা হৈ গ'ল, হেৰি আপুনি যে কৈছিলে হাজবেণ্ডক মনাবৰ কাৰণে, তো এইটো মই সেইটো কৰি আছো। তেওঁ মানে মোক এতিয়া কৈছে, তুমি মোক কিবা যাদু মন্ত্ৰ কৰিছা নেকি? আগতে তোমাক মই কিবা এটা কথা ক'লে অলপ খং কৰিছিলো, এতিয়া একো খং নোহোৱা হ'ল তাৰমানে। মানে কিবা এটা মই যিটো কওঁ সেইটোৱে শুনে, এইটো নকৰিবা তুমি, নকৰেই। তাত আজি নালাগে যাব, নাযায়, মানে ইমান বছ হৈ গৈছে। কৈছে বশীকৰণ কৰি দিছে নেকি, এনেকে কৈছে। আৰু ছাৰ চাকিটো যে, চাকিটোতো মই ৰাতিপুৱা যিটো সেই ব্ৰহ্ম মুহূৰ্তত যিটো গোসাঁই চাকি জ্বলাও, সেইটো ৰাতি 2-3 বজালৈকে জ্বলে মোৰ। ৰাতি 2 বা 3লৈকে জ্বলিবই। মই যেতিয়া চাকিটো যেতিয়া নুমাই, মই তেতিয়াহে শুওঁগৈ মানে। মই বাবাৰ লাষ্ট ফটোটো লওঁ, লৈ পেলাই স্ক্ৰীনশ্বটো লগাও আৰু শুওঁ। তো এতিয়া এইকেইদিন কি হৈ আছে, মানে একদম পুৰা ৰাতিপুৱালৈকে থাকে। সেই চৰটো চাই পেলাই মই চাকিটো জ্বলাইছো। ৰাতিপুৱা 4:30, 5:30 যদি চাকিটো জ্বলাইছো, মানে 24 ঘণ্টা থাকে আৰু এতিয়া চাকিটো। শলিতা পুৰি নাযায়, একদম ধুনীয়াকে থাকে। শলিতাডাল ধুনীয়া হৈ থাকে তাতে। সেইটো এটা মানে বহুত ধুনীয়া ৰিজাল্ট পাইছো ছাৰ। থেংক ইউ আজি ছাৰ। গোটেইবোৰ শ্বেয়াৰ কৰোঁ, কাৰণ লাষ্ট টাইম অকল ৰেকি ষ্টুডেণ্টৰ লগত শ্বেয়াৰ কৰিছিলোঁ। আজি বাকী ষ্টুডেণ্টছবোৰ আছে, চবৰ লগতে মই শ্বেয়াৰ কৰিছোঁ যিমানবোৰ টিপছ দিছিলোঁ আজি। হয়, ৰাখি বাইদেউ।
স্যার মেজিকৰ নিচিনাটো কাম কৰে আৰু একদম পুৰা মেজিক হৈ গৈছে স্যাৰ লাইফটো থেংক ইউ স্যাৰ Welcome, welcome. Over here. Last, Nirmali বাইদেউ। হয় স্যাৰ আপোনাক প্ৰথমতে ধন্যবাদ দিছো বাৰু মোৰো তেনেকুৱা ৰাতিপুৱা শুই উঠিয়ে আৰম্ভ কৰো আৰু বিছনাত মানে ভৰিখন দিয়াৰ আগতে যিটো কৰিব আছে তেনেকে কৰো প্লাছ এই জোনালী বাইদেউ কোৱা নিচিনা আপোনাৰ এই হাজবেণ্ডক কোৱাটো তেখেতে মানে মোৰ কয় আৰু যে তুমি হেৰি আজিকালি মোক কিবা ৰেকি টেকি কৰা নেকি আজিকালি ৰেকি কৰাৰ পৰা তুমি বহুত কিবা কৰা হৈছা দেই এনেকে কয় আৰু তাৰপিছত আকৌ মোৰ ল'ৰা ছোৱালীবিলাকেও মোক কয় মায়ে কিবা যাদু মন্ত্ৰ জানে সেনেকুৱা তেতিয়া মই কৈছো যাদু মোক আৰু যাদু মন্ত্ৰ নামটো নলবা কিন্তু মই যিটো মানে ৰাস্তা লৈছো যিখিনি কৰিছো সেইটো বহুত ভাল সকলো তোমালোকৰ ভালৰ কাৰণে কৰিছো আৰু এটা কথা এই চাকিটো মোৰ আপোনাৰ এই যে সন্ধিয়া মানে ৰাতিপুৱা যে জ্বলাও গোটেই আপোনাৰ দিনটোৰ একদম পিছদিনাখন মানে ৰাতিপুৱালৈকে জ্বলি থাকে মই আকৌ নেক্সট গোসাঁইহা কৰালৈকে ৰাতিপুৱা ভাল লাগে তেনেকে চাকিটো জ্বলি থাকিলে এনেকুৱা লাগে যেন ভগৱান ঘৰতে আছে এনেইতো থাকেই বাৰু চবৰে তেনেকে কিন্তু হ'লেও আৰু এই চাকিটো জ্বলি থাকিলে যে খুব ভাল লাগে মনটো তেনেকুৱা আছে আৰু এনেকুৱা কিবা কিবি ধৰি লওক বহুত কিবা কিবি মানে এতিয়া মোৰ মনতো পৰা নাই ক'বও পৰা নাই সেই আৰু আমি চবেই শিকিম এইটো নলেজ আৰু এই নলেজটো মানে বহুত পুৰণা চবতকৈ এনচিয়েন্ট বুলি কোৱা হয় আৰু শিৱজীৰ নলেজ বুলি কোৱা হয় স্বৰ সায়েন্স স্বৰ বিজ্ঞান বা স্বৰ বুলি ক'লে এতিয়া সাৰেগামাপা সেইটো নহয় স্বৰ মানে ব্ৰিথিং অ'কে তো স্বৰ বিজ্ঞান হৈ গ'ল ডেষ্টিনি কণ্ট্ৰলাৰ বুলিও কোৱা হয় আমাৰ নিজৰ ডেষ্টিনিটো আনকি আমি চেঞ্জ কৰিব পাৰোঁ আৰু এই বিজ্ঞানটো একচুৱেলি কোৱা হয় যে শিৱজী আৰু পাৰ্বতী মা তেখেতৰ মাজত এটা কনভাৰচেশ্যন হৈছিল যে পাৰ্বতী মায়ে সুধিছিলে যে আপোনাৰ ভক্তটো পৃথিৱীত বহুত আছে তো চবৰ ওচৰত আপুনি কেনেকৈ যাব পাৰে বা চবৰে উইচবোৰ কেনেকৈ ফুলফিল কৰিব পাৰে তেতিয়া শিৱজীয়ে এই বস্তুখিনি শিকাইছিলে আৰু কিছুমান পুৰণা তান্ত্ৰিক টেক্সট তাত মেনশ্যন কৰা আছে টোটেল 395টা শ্লোক আছে স্বৰ বিজ্ঞানৰ ঠিক আছে চিক্ৰেট অফ অল চিক্ৰেট বুলি কোৱা হয় স্বৰ বিজ্ঞান আৰু আমি আমাৰ নিজৰ ডেইলি লাইফ প্ৰিডিক্ট কৰিব পাৰোঁ ডেট অফ বাৰ্থ থাকক নাথাকক যিকোনো ক্ষেত্ৰতে নেক্সট 15 ডেজ আনকি কেনেকুৱা হ'ব চব বস্তু আমি প্ৰিডিক্ট কৰিব পাৰোঁ মোৰ নেক্সট 15 ডেজ ইজিলি গৈ থাকিব নে কিবা প্ৰব্লেম ফেচ কৰিম তেনেকৈ চব বস্তু আমি প্ৰিডিক্ট কৰিব পাৰোঁ নিজৰ উইচ ফুলফিলমেণ্ট কৰিব পাৰোঁ আমি ঠিক আছে চ' আমাৰ বডিত টোটেল 72,000 নাড়ী থাকে তাৰ ভিতৰত অকল 3টা নাড়ী আটাইতকৈ ইম্পৰ্টেণ্ট ইৰা পিংলা আৰু সুষুম্না ঠিক আছে ইৰা পিংলা সুষুম্না আৰু জন্মৰ পৰা মৃত্যুলৈকে এই 3টা নাড়ীয়ে এক্টিভেট হৈ থাকে আমাৰ লাইফত আমাৰ আত্মাটোক জিন্দা কৰি ৰাখে বুলি ক'ব পাৰোঁ ঠিক আছে এতিয়া ফাৰ্ষ্ট মই যদি চাব বিচাৰোঁ যে মোৰ কোনটো ছাইডৰ ব্ৰিথিং একচুৱেলি এক্টিভেট হৈ আছে দুটা প্ৰচেছ নহয় একচুৱেলি বহুত বেলেগ বেলেগ প্ৰচেছ দুটা প্ৰচেছ মই বেছি ভালকৈ ফ'ল' কৰোঁ এটা ছাইডে বন্ধ কৰি চেক কৰি চাওঁ ৰাইট ছাইডৰ নাকটো আপোনালোকে বন্ধ কৰি লেফ্টেৰে উশাহ নিশাহ লৈ চাওক এবাৰ আৰু লেফ্টটো এবাৰ বন্ধ কৰি ৰাইটেৰে উশাহ লৈ চাওক কোনটো ছাইডৰ ব্ৰিথিং আপোনালোকৰ প্ৰপাৰলি খোল খাই মানে আহি আছে ছেটিঙত লিখিব পাৰে লেফ্ট ৰাইট চান্সেছ থাকে বহুত ইকুৱেলো চলি থাকে কিন্তু বহুত কম সময়ৰ কাৰণে থাকে আৰু কেতিয়াবা একচুৱেলি কি দুটা ছাইড চলি থাকে কিন্তু আমাৰ এনেকুৱা লাগে যে দুটা একচুৱেলি চলিছে বাট দুইটাই পুৰা ভালকৈ নহয় আৰু এটা প্ৰচেছ থাকে দুখন কাগজ আপোনালোকে নাকৰ ওচৰত লৈ আহিব পাৰে এতিয়া মোৰ উশাহটো দুইটা ছাইডতে চলি আছে কিন্তু যদি চাওঁ মই ৰাইট ছাইডৰটো মানে কি হৈ আছে বেছি খোল খাই আছে বেছি ক্লিয়াৰলি উশাহ নিশাহটো চলি আছে ৰাইট ছাইডত আৰু আমাৰ ৰাইট ছাইডটো হৈ গ'ল ছান আৰু লেফ্ট ছাইডটো হৈ গ'ল মুন
ওকে চ' যেতিয়া ছান এক্টিভেট হয় কিছুমান কাম আমি কৰিব পাৰোঁ কিছুমান কাম কৰিলে অস্পিচিয়াছ আৰু লেফ্ট যেতিয়া খোল খাই থাকে তেতিয়া কিছুমান কাম কৰিলে আমাৰ কাৰণে অস্পিচিয়াছ চবৰে উশাহ নিশাহ চলি আছে কোনোবা আছে যাৰ চলা নাই যে এটাও চলা নাই যাৰ যাৰ ভিডিঅ' অন হৈ আছে তেওঁলোকতো দেখা পাইছো যে যাৰ যাৰ অফ হৈছে সেইটো গম নাপাওঁ আছে নে নাই ওকে চ' ব্ৰিথিং আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আমি চবেই জানো ঠিক আছে চ' যিটো ৰাইট চাইড সেইটো হৈ গ'ল ছান সূৰ্য বুলিও ক'ব পাৰি বা পিংলা বুলিও ক'ব পাৰোঁ আমি আৰু যিটো চাইড আমাৰ লেফ্ট ইৰা বুলি ক'ব পাৰোঁ মুন নাইবা চন্দ্ৰস্বৰ বুলি কোৱা হয় আৰু যেতিয়া দুইটাই খোল খাই থাকে যেতিয়া দুটা প্ৰপাৰলি চলি থাকে সেইটো কোৱা হয় সুষুম্না আৰু আমাৰ বডিত এই ইৰা পিংলা নাড়ীয়ে আমাক এনাৰ্জি দি থাকে ৰেখিত আমি বহুত কেতিয়াবা চিম্বলছ কিছুমান পাওঁ কেনেকৈ ইৰা পিংলা নাড়ী বেলেঞ্চ কৰিব লাগে বা ইৰা পিংলা নাড়ী যদি কমপ্লিটলি ভালকৈ খোল খাই থাকে তেতিয়াও কোৱা হয় যে হিলিং বহুত ভালকৈ কাম কৰে আমি নিজৰ ফিউচাৰ চেঞ্জ কৰিব পাৰোঁ প্ৰপাৰ মানে যদি আমি প্ৰেজেণ্টৰ কামবোৰ ভালকৈ কৰিব পাৰোঁ ডিচিশ্যনবোৰ যদি আমি ৰাইটলি ল'ব পাৰোঁ তেতিয়া কি হয় আমাৰ ফিউচাৰটো ব্ৰাইট হয় নিজৰ কৰ্মবোৰ যদি এলাইন কৰি যাওঁ তেতিয়া আমাৰ লগত কানেকশ্যন হয় বা নিজৰ কৰ্মাবোৰ আনকি হেৰি হৈ যায় কানেক্টেড হৈ যায় হিল হৈ যায় নিজৰ শত্ৰুৰ ওপৰতো জয় লাভ কৰিব পাৰে লাইফত নতুন আৰু ভাল ভাল অপৰচুনিটিজ আনিব পাৰে যোনে ধৰক বিজনেছ অ'নাৰ তেওঁলোকে কিবা প্ৰডাক্ট চেল কৰিব বিচাৰিছে বেছিকৈ যাতে চেল হয় বা কিনাৰ সময়তো যাতে আমি ভাল প্ৰডাক্ট পাওঁ আৰু সেইখিনি সময় আৰু যিবোৰ প্ৰডাক্ট কিনিছোঁ কোনোবা এটা স্তৰত কিনিব লাগে আৰু চেল কৰাৰ সময়ত বেলেগ এটা স্তৰত চেল কৰিব লাগে যাতে কিনাৰ পিছত কোনোতো বিজনেছমেনে নিবিচাৰে যে দোকানত বস্তুবোৰ পৰি থাকক সোনকালে চেল হোৱাটোৱে বিচাৰোঁ ত' তেনেকৈ আমি কিছুমান পাৰ্টিকুলাৰ স্তৰত বস্তু কিনিব লাগে আৰু কিছুমান পাৰ্টিকুলাৰ স্তৰত বস্তুবোৰ বিক্ৰী কৰা যায় পপুলাৰিটি হেপিনেছ ৰিলেশ্যনশ্বিপ এবাণ্ডেঞ্চ এইবোৰ চব আমি হিল কৰিব পাৰোঁ ঠিক আছে এতিয়া আহোঁ যে স্বৰ মুন স্বৰ হ'লে কি হয় মোক আপোনালোকে এইটো কওক যে যেতিয়া আপোনালোকে চন্দ্ৰ দেখা পায় মুনটো দেখা পায় কেনেকুৱা ফিল হয় আনমিউট কৰিব পাৰে কুল ফুল ফিল হয় শান্ত ফ্ৰেছ শান্তি ঠাণ্ডা ফ্ৰেছ কেনেকুৱা ফিল হয় শান্ত লাগে ছাৰ আৰু কাম ফিল হয় ছান বহুত দেখিলে একদম গৰম শক্তি এনাৰ্জেটিক পাওঁ ফিল হয় পাৱাৰ গৰম পাওঁ ষ্ট্ৰং এনাৰ্জেটিক খং বেছি এনাৰ্জেটিক হয় এগ্ৰেছিভ ৰাইট ত' যিটো আমাৰ ৰাইট চাইড যিটো ছান হৈ গ'ল মেইল এনাৰ্জি আৰু যিটো লেফ্ট চাইড মুন সেয়া হৈ গ'ল ফিমেল এনাৰ্জি সেইকাৰণে শিৱ শক্তি বুলিও কোৱা হয় ঠিক আছে এতিয়া আপোনালোকে নিজে নিজে গম পোৱা হ'ব যে স্বৰ কোনটো এক্টিভ যেনেকুৱা আপোনাৰ খং যদি উঠে খং উঠিলে আপোনালোকৰ কেনেকুৱা ফিল হয় মানে এগ্ৰেছিভ কালমনেছ কেনেকুৱা লাগে কেনেকুৱা হয় মাইণ্ডটো যেতিয়া মানুহৰ খং এগ্ৰেছিভ হৈ থাকে এগ্ৰেছিভ হৈ থাকে এগ্ৰেছিভ হৈ থাকে তো তেতিয়া কোনটো স্বৰ এক্টিভেট হৈ যাব খং উঠিলে ছান ৰাইট ছাৰ ৰাইট ছান ছান ৰাইট ৰাইট ছান ৰাইট ছান ছাৰ ছান এক্সেক্টলি ৰাইট আৰু যেতিয়া আমি কুল হৈ থাকোঁ মেডিটেশ্যন কৰোঁ তেতিয়া আমাৰ কি হৈ যাব মুন এনাৰ্জিটো এক্টিভেট হৈ যায় ঠিক আছে ছানে কি কৰে ছান একচুৱেলি এটা যদি ডমিনেটিং এনাৰ্জি বুলি কওঁ আমি বা কণ্ট্ৰল কৰা এনাৰ্জি হাজবেণ্ডৰ যদি ছান চলি থাকে ৰাইট চাইডটো চলি থাকে আৰু ৱাইফৰ যদি মুন চলি আছে কোনে কাক কণ্ট্ৰল কৰিব পাৰিব হাজবেণ্ডে ৱাইফক ছাৰ হাজবেণ্ডে ৱাইফক হাজবেণ্ডে ৱাইফক কৰিব ছাৰ আৰু দুইটাৰে যদি ছান এক্টিভেট হৈ থাকে বঢ়িয়া হ'ব বঢ়িয়া মাৰপিট লাগি যাব তো এতিয়া যদি আমি নিজৰ ছান এনাৰ্জি এতিয়া আমাৰ নাড়ী এক্টিভেট কৰা বহুত বেলেগ বেলেগ টেকনিক থাকে ঠিক আছে ছান যদি এক্টিভেট কৰিব বিচাৰোঁ কাৰণ এনি টাইম এতিয়া মোৰ ছান চলি আছে বা ধৰক মই মেডিটেশ্যন কৰিব বিচাৰিছোঁ মোক মুন লাগে এতিয়া প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছতহে স্বৰবোৰ চেঞ্জ হোৱা ষ্টাৰ্ট হয় মইতো ৰখি থাকিব নোৱাৰোঁ এতিয়া কিছুমান মানে টেকনিক থাকে য'ত আমি নিজৰ স্বৰবোৰ চেঞ্জ কৰিব পাৰোঁ ঠিক আছে এটা টেকনিক কি হয় কাৰোবাৰ কথা ভাবিলে যাৰ কথা ভাবিলে আপোনাৰ খং উঠে সেইজন মানুহৰ কথা যদি আপুনি ভাবা ষ্টাৰ্ট কৰে তেতিয়াহ'লে ছান এক্টিভেট হৈ যাব ওকে যেতিয়া ছান লাগে আমি তেতিয়া তেনেকৈ এক্টিভেট কৰাই দিব পাৰোঁ এটা এক্সাম্পল হিচাপত দি আছোঁ
ঠিক আছে যেতিয়া যিটো চলি আছে সাপোজ মোৰ এইটো সান চলি আছে মোৰ মানে ৰাইট সাইডৰ এনাৰ্জিটো এক্টিভেট হৈ আছে আৰু এইটো সাইডৰ এনাৰ্জিটো ইনএক্টিভ হৈ আছে সাধাৰণভাৱে বুজাবৰ কাৰণে ঠিক আছে যে এইটো সাইডে এতিয়া এনাৰ্জি নাই হেনেকুৱা নহয় ঠিকে চলি আছে মানে ব্ৰিথিং ৰাইট সাইডত চলি আছে তাৰ মানে লেফট সাইডটো মোৰ ইনএক্টিভ হৈ আছে এতিয়া যদি কাৰোবাৰ খং উঠি থাকে খং উঠি আছে তেখেতৰ সান এক্টিভেট হৈ আছে মই ঠাণ্ডা কৰিব লাগে এইটো সাইডত লেফটত কি হৈছে মোৰ ডেড এনাৰ্জি বুলি যদি ধৰি লওঁ মই যদি লেফট হেণ্ডেৰে তেখেতৰ গাত জাষ্ট টাচ কৰি দিওঁ কি হ'ব তেখেতৰ যিটো খং আছিলে যিটো বহুত বেছি হাইপাৰ হৈছিল এক্টিভ হৈছিলে সেই বস্তুটো তেখেতৰ ঠাণ্ডা হৈ আহিব কাৰণ তেখেতৰ এনাৰ্জি বহুত হাই হৈছিলে সান এক্টিভেট হৈ আছিলে মই মুন যিটো সাইড মোৰ ইনএক্টিভ হৈ আছে ইনএক্টিভ সাইডেৰে যদি মই তেখেতক টাচ কৰি দিওঁ তেতিয়া তেখেতে লাহেকৈ কুল হৈ যাব কিন্তু যদি মই তেখেতক ৰাইট হেণ্ডেৰে টাচ কৰোঁ কি হ'ব তেতিয়া তেওঁৰ আৰু খংটো বেছি হ'ব খংটো বাঢ়ি বেছি যাব। হৈ যাব এগ্ৰেছিভ আৰু বাঢ়ি যাব আৰু এগ্ৰেছিভ আহি যাব হয় ঠিক আছে চ' স্বৰ চেঞ্জ কৰা এইটো মই টেকনিক কৈ দিম বাৰু আৰু কেনেকৈ চেঞ্জ কৰে একচুৱেলি ঠিক আছে যেনেকুৱা এতিয়া বহুত মানুহ আজিকালি কমনলি দেখা গৈছে প্ৰায় চব ঘৰতে কোনোবা না কোনোবা এজন মানুহ থাকে যাৰ কনষ্টিপেশ্যন এচিডিটিৰ প্ৰব্লেম থাকে ৰিজনটো কি ইনকমপ্লিট ব্ৰিথিং চাব আমি অকল মই এইখিনিলৈকে ব্ৰিথিঙো বুজাব পাৰোঁ ডিপলি বুকুলৈকে ল'ব পাৰোঁ বা আৰু ডিপলি যদি লওঁ পেটলৈকে ল'ব পাৰোঁ পেটটো ফুলাই পিনে তো যদি আমাৰ ব্ৰিথিং ইনকমপ্লিট হৈ থাকে তেতিয়াও ভালকৈ হজম নহয় এতিয়া বডিৰ চিষ্টেমটো এনেকুৱা যে লাংছলৈকে যায় লাংছলৈকে ঘূৰি আহে চিষ্টেমটো তেনেকুৱাই হয় কিন্তু কমপ্লিট নহয় যিমান আমি ল'ব লাগে উশাহটো সিমান আমি নলওঁ বহুত শ্বৰ্ট লওঁ ব্ৰিথিং আৰু আমাৰ ডাইজেশ্যনত হেল্প কৰে সূৰ্য সান হৈ গ'ল এনাৰ্জি সানে আমাৰ ডাইজেশ্যনত হেল্প কৰে তো যদি মই মুন এক্টিভেট হৈ থাকোঁতে খাওঁ তেতিয়া মোৰ কি হ'ব ডাইজেশ্যন প্ৰপাৰলি নহয় তো খোৱা টাইমিংটো সদায় এনেকুৱা মানে খোৱাৰ সময়ত সদায় সান এক্টিভ হৈ থাকোঁতে খাব লাগে যদি মই এতিয়া এক্টিভ কৰিব লাগে সান মই কি কৰিম লেফ্ট সাইডৰ নাকটো বন্ধ কৰি ৰাখিম ৰাইট সাইডেৰে উশাহ লোৱা ষ্টাৰ্ট কৰিম 5 মিনিটৰ পিছত কি হ'ব মোৰ ৰাইট সাইডৰটো এক্টিভেট হৈ যাব এইটো এটা টেকনিক ঠিক আছে প্ৰত্যেকটো সেক্টৰ আমাৰ লাইফৰ প্ৰত্যেকটো সেক্টৰতে আমি স্বৰ বিজ্ঞান ইউজ কৰিব পাৰোঁ আপোনাক একো টুলছৰ দৰকাৰ নাই কাৰো ডেট অফ বাৰ্থৰ দৰকাৰ নাই নিজৰ লগতে ভিতৰতে গোটেই এনাৰ্জিটো আছে আনকি আমাৰ ইমোশনছৰ ওপৰতো আমাৰ স্বৰৰ কণ্ট্ৰোল থাকে মেডিটেশ্যন মুনৰ সময় চেল্ফ হিলিং সদায় চন্দ্ৰ স্বৰত আদাৰ্ছ হিলিং কিন্তু সদায় ছানৰ এনাৰ্জি কিহৰ কাৰণে কাৰণ এনাৰ্জি লাগিব তাত এনাৰ্জি কাৰণ দৰকাৰ বেলেগ আছে এজনক এনাৰ্জি দিবলৈকে দৰকাৰ এনাৰ্জি আছে লাগিব এনাৰ্জিটো গ্ৰহণ কৰিবৰ বেলেগক কাৰণে যদি আমি বেলেগক যদি হিলিং দিওঁ তেতিয়াহ'লে আমাৰ ছান এনাৰ্জিটো দৰকাৰ প্লাছ ছান যদি এক্টিভেট হৈ থাকে তেওঁলোকৰ নিগেটিভিটি আপোনাক এফেক্ট কৰিব নোৱাৰে তো সেইকাৰণে সদায় যেতিয়া নিজৰ হিলিং কৰে নিজৰ মেডিটেশ্যন কৰে চেক কৰি চাব যে আপোনাৰ কোনটো স্বৰ চলি আছে আৰু আদাৰ্ছ হিলিং কৰাৰ সময়তো সদায় আপোনালোকে স্বৰ চেক কৰি চাব ঠিক আছে যদি আপুনি নিজৰ মুন এক্টিভেট কৰিব বিচাৰিছে তেতিয়াও আপুনি ৰিলেক্স হৈ চকু বন্ধ কৰি মেডিটেট কৰা যদি ষ্টাৰ্ট কৰে বা মুনৰ পিকচাৰাইজ কৰা ষ্টাৰ্ট কৰে বা কিছুমান কাম চিটুৱেশ্যন পিকচাৰাইজ কৰা ষ্টাৰ্ট কৰে তেতিয়াও মুন এক্টিভেট হৈ যায় আৰু যদি কেতিয়াবা ছান এক্টিভেট কৰাব লাগে সেইজন মানুহৰ কথা ভাবা ষ্টাৰ্ট কৰক যোনে আপোনাৰ বহুত বেছি প্ৰব্লেম ক্ৰিয়েট কৰিছে লাইফত খং উঠিব ৰাইট সাইডটো এক্টিভেট হোৱা ষ্টাৰ্ট হৈ যাব ঠিক আছে যাক বহুত বেছি ভাল পায় যাৰ বহুত বেছি কেয়াৰ কৰে তেওঁৰ কথা ভাবা ষ্টাৰ্ট কৰক আপোনাৰ মুনটো এট্ৰাক্ট হৈ যাব এক্টিভেট হৈ যাব ঠিক আছে এতিয়া যিসকল ৱাইফে নিজৰ হাজবেণ্ডক যিটো একদম ষ্টাৰ্টিঙত আমি ফিডবেক পাইছিলোঁ তো কোনটো স্বৰে এট্ৰাকশ্যন আনিব ছান নে মুন মুন ছাৰ মুন মুনে আপোনাৰ এট্ৰাকশ্যন এক্টিভেট কৰি দিব ঠিক আছে চ' যেতিয়া আপোনালোকে ৰাতিপুৱা শুই উঠি গা পা ধুই ফ্ৰেছ হৈ যেতিয়া ফাৰ্ষ্ট কাপোৰ পিন্ধিব যেতিয়া ক'ৰবাত ওলাই যাওক বা ঘৰৰ কাৰণে যেতিয়া কাপোৰ পিন্ধা ষ্টাৰ্ট কৰিব তেতিয়া লেফ্ট ছাইডটো এক্টিভেট হৈ থাকোঁতে আপুনি পিন্ধিব যিসকলে চেলছ টিম যোনে চেলছ এণ্ড মাৰ্কেটিঙত আছে চেলছ এণ্ড মাৰ্কেটিঙৰ এইটো কাম ন মেইনলি কাষ্টমাৰক এট্ৰাক্ট কৰিব লাগিব তো তেওঁলোকেও যেতিয়া অফিচত যাব
তেওঁলোকে লেফট চাইডটো এক্টিভেট কৰাৰ পিছত কাপোৰ পিন্ধি অফিচত গুচি যাব লাগে মেকআপ কৰি আছে মেকআপ কৰা সময়তো থ্ৰু চন্দ্ৰস্বৰ তাৰমানে কি হয় আপোনাৰ যিটো এট্ৰাক্টিভ এনাৰ্জি হয় এট্ৰাক্ট কৰা এনাৰ্জি যিটো হয় সেই এনাৰ্জিটো আপোনাৰ এক্টিভেট হৈ যায় তেতিয়া আপোনাৰ প্ৰতি লাহে লাহে মানুহবোৰ এট্ৰাক্ট হোৱা ষ্টাৰ্ট হৈ যায় আপুনি ক্লাছ কৰাই আছে ক্লাছ কৰাব গৈ আছে কাৰোবাৰ সাপোজ হিলিং সেশন ল'ব গৈ আছে কিবা মিটিং এটেন্ড কৰিব গৈছে আপোনাক ক'ব দিছে তো চন্দ্ৰস্বৰ যেতিয়া এক্টিভ থাকিব তেতিয়া আপুনি কাপোৰ পিন্ধক বা টেকনিকটো ইউজ কৰক যাতে আপোনাৰ চন্দ্ৰস্বৰ এক্টিভেট হয় তাৰপিছত আপুনি কাপোৰ পিন্ধক তাৰপিছত আপুনি ওলাই যাওক বহুতখিনি কামত আহে ঠিক আছে নেক্সট ফুল মুন কেতিয়া কোনোবা গম পায় নেক্সট ফুল মুন কেতিয়া হ'ব আজিতো 8 তাৰিখ 15 Saturday তাৰিখ ব লাগিব 15 sir, ডিচেম্বৰ Sunday নেকি হ'ব। 15 Sunday। 15 তাৰিখ Sunday। যেতিয়া পূৰ্ণিমা হয় পূৰ্ণিমাৰ দিনাখন আমাৰ চলিব লাগে লেফট স্বৰ ঠিক আছে পূৰ্ণিমাৰ দিনাখন 15 ডিচেম্বৰৰ দিনাখন ৰাতিপুৱা যদি উঠাৰ পিছত আপোনাৰ লেফট চাইডটো চলি আছে নেক্সট 15 ডেজ আপোনাৰ খুব ভাল যাব আৰু যদি ৰাইট চলি আছে তেতিয়াহ'লে কিন্তু হেল্থৰ ইছ্যুজ বা কিবা না কিবা প্ৰব্লেম অকণমান ফেচ কৰিব তো সেয়া সলিউশনো থাকে এনেকুৱা নহয় যে প্ৰব্লেম এতিয়াতো যিমান মানুহ আছে চবৰে লেফট এক্টিভেট নাথাকে বাছ আমি প্ৰিডিক্ট কৰিব পাৰোঁ যে 15 ডেজ মোৰ অকণমান হেল্থৰ ইছ্যু থাকিব পাৰে মই অকণমান কেয়াৰফুল থাকিম মই ঠিক আছে চ' এতিয়া যেতিয়া উঠিব ৰেকি ষ্টুডেণ্টবোৰতো গমেই পায় যেতিয়া আপোনালোকে ৰাতিপুৱা শুই উঠিব সদায় চেক কৰি চাব যে আপোনালোকৰ কোনটো ছাইডৰ ব্ৰিথিং চলি আছে যিটো ছাইডৰে ব্ৰিথিং চলি আছে সেই ছাইডৰ ভৰিখন ফাৰ্ষ্ট পৃথিৱীত ৰাখিব মোৰ এতিয়া ৰাইট চলি আছে ৰাতিপুৱা শুই উঠোতে যদি ৰাইট চলি থাকিলে মই ৰাইট ভৰিখন তলত ৰাখিম বাইক চলাবলৈকে ফাৰ্ষ্ট চাবি যেতিয়া ভৰাম ৰাইট হেণ্ডেৰে ভৰাম যদি লেফ্ট চলে লেফ্টেৰে চলাম গাড়ী যেতিয়া ফাৰ্ষ্ট টাচ কৰিব ৰাইট হেণ্ডেৰে টাচ কৰিব ৰাতিপুৱাৰ ওপৰত গোটেইখিনি ডিপেণ্ড ঠিক আছে ঘৰৰ দৰ্জা খুলিব গৈছে ৰাইটেৰে খোলক অফিচৰ দৰ্জা খুলিব গৈছে ৰাইটেৰে খোলক গোটেই দিনটো মেক্সিমাম আপোনাৰ দেখিব পজিটিভ যাব ঠিক আছে বহুত হিলাৰ্ছে হিলিং দিয়াৰ পিছত প্ৰব্লেম ফেচ কৰে ড্ৰেইন আউট ফিল কৰে কাৰণ তেওঁলোকে চন্দ্ৰস্বৰত বেলেগক হিলিং দিয়ে যদি ছানৰ এনাৰ্জিত আমি হিলিং দিওঁ তেওঁলোক হিলো হ'ব প্ৰপাৰলি আৰু তেওঁলোক কি হ'ব তেওঁলোক বহুত সোনকালে তেওঁলোকে ৰিজাল্ট পাব আৰু আপোনাৰ কোনো ধৰণৰ নিগেটিভিটি নাহে বহুতে ভাবে যে হিলাৰ্ছসকল হিলিং কৰিলে তেওঁলোকৰ একো প্ৰব্লেম নাহে আটাইতকৈ মানে চেঞ্চিটিভ যদি মানে এনাৰ্জি চেঞ্চিটিভ হয় হিলাৰ্ছসকলৰে হয় সোনকালে নিগেটিভ এনাৰ্জি হিলাৰ্ছকে এফেক্ট কৰে এইটো চাব বহুতে ক'ব নহয় হিলাৰ্ছে হিলিং কৰিছে কেনেকৈ হেৰি হ'ব নহয় হিলাৰ্ছৰ ওচৰত যদি ভালকৈ প্ৰটেক্ট নকৰে ভালকৈ যদি হিলিং নকৰে তেওঁলোক বেছি অপেন হৈ থাকে টু নিগেটিভ এনাৰ্জি তো যেতিয়াই আপোনালোকে হিলিং কৰে কাৰোবাৰ সদায় কি কৰিব ছান এনাৰ্জিত আদাৰ্ছক হিলিং কৰিব অ'কে যিসকল টেৰ' ৰিডাৰ নিউমাৰলজিষ্ট এষ্ট্ৰলজাৰ তেওঁলোকে যেতিয়া কাৰোবাক ৰেমেডি দিব কোনোবা আপোনাৰ ওচৰত আহিলে ৰেমেডি বিচাৰি আহিছে বা মোবাইলত সুধিছে তো ফাৰ্ষ্ট আপোনাৰ নিজৰ স্বৰ চেক কৰি চাব তাৰপিছত যদি ছান এক্টিভেট হৈছে তেতিয়া ৰেমেডি দিব 100% আপোনাৰ ৰেমেডিয়ে কাম কৰা ধৰিবই কিন্তু মুনত যদি তেওঁলোকক ৰেমেডি দিছে হয়তো বহুত দেৰিকৈ কৰিব নাইবা তেওঁলোকে ৰিজাল্ট নাপায় ঠিক আছে এতিয়ালৈকেতো চবে আননয়িংলি উশাহ নিশাহ লৈ আছিল আজিৰ পৰা কিমানে মানে নয়িংলি উশাহ নিশাহ লোৱা ষ্টাৰ্ট কৰিব স্যাৰ কৰিম স্যাৰ ছাৰ স্যাৰ knowingly কৰি যাব ন পঢ়ি আছো কৰিম অ'কে যেতিয়া ফাৰ্ষ্ট মই শুনিছিলো আৰে ইমান দিনে উশাহ নিশাহ লৈ আছো ল'ব লাগে লৈ আছো উশাহ নিশাৰো যে ইমান হেৰি টেকনিক থাকে এতিয়ালৈকে আমি গমেই পোৱা নাছিলো ল'ৰা ছোৱালী পঢ়াত হেৰিটা ঠিক আছে আমিওতো পঢ়িয়ে থাকো লাইক নতুন নতুন বস্তু শিকি থাকো পঢ়ি থাকো তো যেতিয়া যিবোৰ বস্তু লজিকেল ছাবজেক্ট সায়েন্স লজিকেল মানে ক'ত য'ত মানে বহুত বেছি চিন্তা কৰিব লাগে অংক এটা কৰোঁতে বহুত ভাবিব লাগিব সায়েন্সৰো ফৰ্মুলা থাকে এক্সপেৰিমেণ্ট থাকে বহুত ভাবিব লাগিব তেতিয়া তো যেতিয়া ছান এক্টিভেট হয় তেতিয়া মেথছ সায়েন্স এনেকুৱা ধৰণৰ ছাবজেক্টবোৰ পঢ়িব দিব আৰু ধৰক যেনেকুৱা লিটাৰেচাৰ ছাবজেক্ট আছে ইংলিছ বা ছ'চিয়েল সায়েন্স হিন্দী এছমিছ
সেইবোৰ মুন যেতিয়া এক্টিভেট হয় তেতিয়া পঢ়িব দিব। মনোযোগটোতো পঢ়িবই লাগিব, ঠিক আছে? এনেকুৱা নহয় যে অকল স্বৰ বিজ্ঞান এপ্লাই কৰাৰ পিছত পঢ়িলেই চব হৈ যাব, তেনেকুৱাও নহয়। চব ফালৰ পৰা চাব লাগিব। বাট যদি আমি স্বৰ বিজ্ঞানো ইউজ কৰোঁ, লগতে ইয়াতে এড অন কৰি দিওঁ, ৰিজাল্ট মানে আৰু অকণমান ভাল হ'ব। আমি কোনটো হেৰিত পঢ়িম? আমি যদি এইবোৰ কৰোঁ, নিউমাৰলজি, এষ্ট্ৰলজি, মুন স্যার মুন 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 স্যার, স্যার মুন 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 স্যার right? আজি চব স্বৰ বিজ্ঞানৰ এক্সপাৰ্ট হৈ গৈছে। চ' আমি যেতিয়া মুন এনাৰ্জি এক্টিভেট হ'ব, তেতিয়া আপুনি পঢ়া ষ্টাৰ্ট কৰে, এষ্ট্ৰলজি, নিউমাৰলজি এইবোৰ। তাৰপিছত কাৰোবাক এট্ৰাক্ট, যিটো বশীকৰণ বুলি কোৱা হয়। বশীকৰণ একচুৱেলি নহয়, তাৰমানে যদি আমাৰ এনাৰ্জিটো বহুত বেছি পজিটিভ, মানুহবোৰ ইজিলি আমাৰ লগত এট্ৰাক্টেড হৈ যায়, ঠিক আছে? চ' কাৰোবাৰ লগত যেতিয়া আপোনালোকে ফাৰ্ষ্ট কথা পাতে, প্ৰথমতে উশাহ লওক, তাৰপিছত কথাটো কোৱা ষ্টাৰ্ট কৰক। মোবাইল ফোনত কাৰোবাক কথা পাতিব ওলাইছে, ডাইল কৰিছে, তেখেতে হেল্ল' কৈছে, আপুনি উশাহটো লওক, তাৰপিছত হেল্ল' বুলি কওক। কাৰোবাৰ ইম্পৰ্টেণ্ট কল আহিছে, উশাহ লওক, তাৰপিছত হেল্ল' কওক। তেতিয়া কি হ'ব? তেখেতৰ লগত এটা বণ্ডিং হৈ যাব, এট্ৰাক্ট হৈ যাব। তো এতিয়া মই যদি ৱেবিনাৰ ল'ব লাগে, আপোনালোকৰ লগত যদি কানেকশ্যন এষ্টাব্লিছ কৰিব লাগে, তেতিয়া মই কি কৰিম? গুড ইভিনিং, উশাহ লোৱাৰ পিছত গুড ইভিনিং। আৰু যদি কাৰোবাৰ লগত ডিটেচ কৰিব লাগে, কাটিব লগা হয় কাৰোবাৰ লগত কানেকশ্যন, তেতিয়া এক্সেল রাইট স্যার, রাইট। কারি নাই, এক্সেল মানে এক্সেল। কৰি পিনে, মানে এক্সেল কৰি উশাহটো পেলাই এৰিম, তাৰপিছত ফাৰ্ষ্ট মই হেল্ল' ক'ম, ঠিক আছে? চ' তেনেকে আপোনালোকে নিজৰ হাজবেণ্ড, নিজৰ ৱাইফ, ল'ৰা ছোৱালীক, যদি ল'ৰা ছোৱালীৰ কথা শুনা নাই, উশাহ লওক, তাৰপিছত কথাটো কৈ চাওক, দেখিব আপোনালোকে। আনকি আমি স্বৰ বিজ্ঞান, আমি কাৰোবাৰ কুণ্ডলী নোচোৱাকৈও কিছুমান কুৱেশ্যনছৰ আনচাৰ, কিছুমান, চব নহয়, কিছুমান কুৱেশ্যনছৰ আনচাৰ্ছ দিব পাৰোঁ। আনকি আমি য়েছ এণ্ড ন' আনচাৰ দিব পাৰোঁ থ্ৰু স্বৰ বিজ্ঞান। নিউমাৰলজি এক্সপাৰ্ট ক্লাছত এবাৰ শিকাইছিলোঁ। কোনোবা এপ্লাই কৰিছিলে? কোনোবা যদি আছে, মই লাষ্টত লৈ ল'ম, কোনোবা যদি আছে, ঠিক আছে? আনকি যদি কোনোবা ছাপ'জ দৰা বা কইনা বিচাৰি আছে বিয়াৰ কাৰণে, তেওঁলোকেও থ্ৰু স্বৰ বিজ্ঞান ভাল ল'ৰা নাইবা ভাল ছোৱালী বিচাৰিব পাৰে। কইনা যেতিয়া এণ্টাৰ কৰিব ঘৰত ফাৰ্ষ্ট টাইম, সূৰ্য স্বৰত যদি এক্টিভ ৰাইট হেণ্ড, সূৰ্য স্বৰ চলি আছে ৰাইট চাইডটো, ৰাইট ভৰিখন দিছে, কি হ'ব? অশান্তি হ'ব কইনা ঘৰত, অশান্তি হ'ব কি ছাৰ। হ'ব? পেচাল হ'ব, তৰ্ক কাজিয়া কৰিব পেচাল কোনোবাৰ লগত। চ' এনেতো নৰ্মেলি এইটো কোৱা যায় যে ৰাইট ভৰিখন দিব লাগে, ৰাইট ভৰিটো পজিটিভ বুলি কোৱা হয়, সু ভৰিখন দিব লাগে, সু ভৰিখন দিব লাগে। কিয় দিব লাগে বা সেইটো একচুৱেল কাৰেক্ট প্ৰচেছ হয় নে নহয়, সেইবোৰ আমি নাজানো। যদি সূৰ্য স্বৰ এক্টিভেট হৈ থাকে আৰু ফাৰ্ষ্ট এণ্ট্ৰেঞ্চত ৰাইট ভৰিখন দিয়ে, তেতিয়াহ'লে ঘৰখনত ছানৰ এনাৰ্জি বেছি বাঢ়ি যাব, কাজিয়া ফেচাল বেছি বাঢ়িব। কোনটো স্বৰত এণ্ট্ৰি কৰিব? চন্দ্ৰ স্বৰত। আনকি যেতিয়া বৰমালাও দিয়ে, তেতিয়াও দিয়াৰ সময়ত ইনহেল আৰু তাৰপিছতে বৰমালা দিব লাগে, তেনেকৈ কাম কৰে, ঠিক আছে? চ' স্বৰ বিজ্ঞানৰ মানে মই বহুত বেছি তেনেকুৱা ইমান ডিটেইলছ ইয়াতে নকওঁ, কাৰণ বহুত বেছি ডিটেইলছত ক'লে আমাৰ অলমষ্ট গোটেই ক্লাছৰ টপিকবোৰে কভাৰ হৈ যাব। আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব গৈ আছে 18 তাৰিখৰ পৰাই। হয়, ৰাখি বাইদেউ। তাৰ পূৰ্ণিমাৰ সেইটো মুন এনাৰ্জিটো যে মই সেইটো এপ্লাই কৰিছিলো, বহুত কামত আহিছে। 15 কেনেকুৱা ডেইজৰ পাইছিলে, মানে 15 ডেজ চেঞ্জেছ তেনেকুৱা কিবা দেখিছিলে, পাইছিলে? বহুত চেঞ্জেছ ছাৰ, বহুত চেঞ্জেছ। মানে কি ক'ম আৰু, ক'বলৈ ভাষা নাই। থেংক ইউ। প্ৰণতি বাইদেউ। স্যার হয় ভিডিঅ'টো অফ কৰি থৈছো। কথা এটা হয় সুধিবলৈ ফোন কৰিছো স্যাৰ। যদি মই এতিয়া বিজনেছৰ কাৰণে যদি পইচা কাৰোবাক দিম, তেতিয়া মই কোনটো চৰ্চ চলি থাকিলে ৰাইট আপুনিতো চৰ্চ? আপুনিতো অলৰেডি হেৰি কৰি থৈ দিছে ন, ৰেজিষ্টাৰ কৰা আছে, মই ক্লাছত কৈ দিম আপুনি। হয়, জোনালী বাইদেউ, কাৰণ এইটো ভিডিঅ' ইউটিউবত যাব, তো চব বস্তুটো ইউটিউবত দিবও নোৱাৰে ন, কমপ্লিট ইনফৰমেশ্যন।
হয় ছাৰ মই পূৰ্ণিমাৰ এইটো ময়ো এপ্লাই কৰি চাইছিলো মোৰ তেতিয়া ৰাইট চলি আছিল সেইদিনাখন সেইদিনাখনৰ পৰা আজিলৈকে 15 days মোৰ সদায় হেল্থ ইছ্যু কিবা নহয় কিবা এটা পাইছোৱেই ওকে হয় মই বাইদেউ আমি এটা শৰ্ট মেডিটেশ্যনো হয় ছাৰ কৰিম এতিয়া, ঠিক আছে ডিপ ব্ৰিথিঙৰ ওপৰত হয় ছাৰ আপুনি আমাক শিকাইছিলে এবাৰ ৰাতিপুৱা যে শোৱাৰ সময়ত মানে এনেকে নাকটো টিপি চাব দিছিলে যিকোনো কাম এটা মানে মোৰ কিছুমান কাম কৰিবলৈ যাই থাকো যাতে চাকচেছ হৈ আহো সেইটো হিচাপত ছাৰ মই ৰাতিপুৱা উঠাৰ নিয়মটো ফ'ল' কৰো লগতে মই সেইটো ভৰিখন মানে সেনেকে দি আগুৱাই যাওঁ ছাৰ আৰু ছাৰ ৰিজাল্টটো তেনেকে গম পাইছো বহুত ভাল ৰিজাল্ট পাইছো ছাৰ আৰু এইটো নিয়ম ছাৰ আপোনাক যেতিয়াৰ পৰা লগ পাইছো আপোনাৰ এটা ভিডিঅ'ত পাইছিলো ছাৰ সেই ভিডিঅ'ৰ পৰা আৰু এবাৰ আমাক ক্লাছতো শিকাইছিলে সেইটোৰ পৰা এনেকুৱা এইম লৈছো সেইটো মানে কৰিয়ে আছো আৰু এই মানে এইটো চেপ্টাৰ ওয়েলকাম শিৱমৰ এটা আছে ন আই থিংক মেডিকেল যদি শিৱমে শ্বেয়াৰ কৰিব পাৰে মোৰ আইতা মানে ছাৰ সেই এপ'লত আছিলে তো মই নিজে কৰা নাই মই মাক কৈ দিছিলোঁ ওকে তো মায়ে কি কৰিছিলে ডিছচাৰ্জ লোৱাৰ সময়ত সিহঁতে বহুত কামোৰ দিয়ে 3-4 ঘণ্টা ৰখাই দিয়ে তো মায়ে মাক কৈ দিছিলোঁ তুমি হোপোনোপোনো আৰু এইটো দুটাই কৰিবা তো মায়ে শ্বাস লৈ কৰিছে 2 ঘণ্টাত ছাৰ যোন মেইন মানুহ হয় ডিছচাৰ্জৰ সিহঁতৰ পৰা ডিছচাৰ্জ লৈ 12টাত গৈছে এটাত টেষ্টটো শেষ কৰি 2টাত ঘৰত লৈ আহি পৰিছে মানে আৰু আগত আহিলে হয় ছাৰ সিহঁতে চেলাইন লগাই দিছিলে সেইকাৰণে দেৰি হ'ল ডিছচাৰ্জ লৈ মায়ে বহি আছে জীৱনত ফাৰ্ষ্ট টাইম কিমান জলদি পেপাৰ এইটো আছিলে আৰু ছাৰ কোনটো কৈছিলে ফুল মুন ছাৰ সেইদিনা মোৰ ছাৰ কি হৈছিলে 60% ৰাইট আছিলে 40% মুন আছিলে ফুল মানে লেফ্ট ৰাইট হোৱা নাছিলে তো অলপ গা বেয়া হৈ গৈছিলে চৰ্দি লাগি গ'ল বাট ভাল ভাল খবৰ আহিছে 2-3টা মানে সেনেকুৱা হ'ল আৰু ছাৰ এটা কুৱেশ্যন আছিলে ছাৰ নৰ্মেলি ছাৰ আমিতো চেল্ফ হিলিং ছাৰ মুনত কৰোঁ কিন্তু ছাৰ কেতিয়াবা ছাৰ মোৰ হয় এনেকুৱা কি পুৰা হিলিংটো ৰাইট চাইডে গুচি যায় মানে লেফ্টটো অনে কৰিব নোৱাৰোঁ সেইটো এটা প্ৰব্লেম হৈ যায় প্ৰচেছ কিছুমান আছে এইবোৰ প্ৰচেছ কৰিলে আমাৰ উইদিন 2 to 3 মিনিটছৰ ভিতৰত আমাৰ স্বৰ আমি চেঞ্জ কৰিব পাৰোঁ আচ্ছা কিন্তু ছাৰ মই ইমান মাইণ্ড নকৰোঁ মই ভাবোঁ ৰাইটত চানদে পিউৰিফাই হৈ যাব ভিতৰতো মই পজিটিভ লৈ মই কৰি দিওঁ আৰু বেয়া নহয় আৰু কেতিয়াবা বেয়াটো নহয় বাট মানে কি হয় কাম বেছিকৈ আহিব যদি মই লেফ্টত নিজৰ হিলিং কৰোঁ যিমান হিল হ'ব লাগে চানত কৰিলে সিমান হিল নহ'ব লেফ্টত মানে বেছিকৈ হিল হ'ব নিহাৰিকা বাইদেউ ছাৰ লাষ্ট টাইম আপোনাৰ যিখন ৱেবিনাৰ কৰাৰ পিছত চেক কৰি চাব দিছিলে চান এক্টিভ হৈ থাকে নে মনটো তাৰপিছত মই যিদিনাখনে মানে চাইছিলো সিদিনাখনে মোৰ চান এক্টিভ হৈ আছিলে আৰু সেই 15 ডেজৰ ভিতৰত মোৰ হেল্থ ইছ্যুজ বহুত আহিছে আমি এটা মানে ফিউচাৰ প্ৰিডিক্ট কৰিব পাৰোঁ শ্বৰ্ট নেক্সট 15 ডেজ কেনেকুৱা যাব গোটেই প্ৰিডিকশ্যন আহি যায় ঠিক আছে থ্ৰু স্বৰ বিজ্ঞান আমি আনকি ঘৰত গেছৰ চিলিণ্ডাৰো বচাব পাৰোঁ কাৰোবাৰ যদি 30 ডেজ চলি আছে থ্ৰু স্বৰ বিজ্ঞান কমচে কম 30ৰ পৰা আমি 40-45 ডেজ 10-15 দিন আৰু এক্সটেণ্ড কৰিব পাৰোঁ তো গোটেই বছৰটোত আমি যদি 10 দিনো এক্সপেণ্ড কৰিব পাৰোঁ তাৰমানে 120 কিমান হ'ব 120 দিন 3 মাহৰ গেছৰ চিলিণ্ডাৰ বাচি যাব ঠিক আছে চ' তেনেকুৱা আমাৰ বহুত ছেভিংছৰ টেকনিক আমি ইউজ কৰিব পাৰোঁ নিজৰ উইচ মেনিফেষ্টেশ্যন বহুত ফাষ্ট হয় কিছুমান ষ্টেপছ আছে যিবোৰ ষ্টেপছ ইউজ কৰি পিনে আমি নিজৰ উইচবোৰ ফুলফিল কৰিব পাৰোঁ ঠিক আছে